ডিমৌত চলি থকা গৰু সিন্ডিকেট বন্ধ কৰাৰ দাবীত ডিমৌ আৰক্ষী থানা ঘেৰাও আটাচু আটছা অসমীয়া যুৱ মঞ্চকে আদি কৰি বিভিন্ন সংগঠনে ঘেৰাও কৰে আৰক্ষী থানা বিভিন্ন স্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে সংগঠনকেইটাই দীৰ্ঘদিন সন্ত্ৰাস চলাই থকাৰ পিছতো এটাও গৰু চুৰ গ্ৰেপ্তাৰ কৰিবলৈ বা এটাও গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা ডিমৌ আৰক্ষীক বিৰুদ্ধে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই। চুৰ চক্ৰক আজিলৈকে ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু ডিমৌ ৰাজমাই বজাৰ যি সিন্ডিকেট এই সিন্ডিকেট লগতে গুণ্ডা বাহিনীক আজিলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। যিখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰে দম্ভালি মাৰি থাকে য'ত কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে আৰু ৱালত যদি কিবা লিখিব হয় তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ উঠি পৰি লাগে আৰু এই সিন্ডিকেট চক্ৰটো আৰু গৰু চোৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰণটো কি আছে? আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে, আই বুলি পূজা কৰে। সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ এনেধৰণৰ সিন্ডিকেট আচলতে গঢ় লৈ উঠিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে।